এই সকলোবোৰ মিলি বেংকে প্ৰতি মাহে কেৱল চাৰ্জেছৰ নামতে আপোনাৰ পৰা ধন কাঢ়ি নিয়াৰ আন বহুতো গোপন অস্ত্ৰ বেংকৰ হাতত মজুত আছে। আপোনাৰ হাতত ধন নথকাৰ বাবেও আপোনাক শাস্তি দিয়া হয়। আপুনি বেংকত জমা কৰা টকাখিনি বেংকে কি কৰে জানেনে? সেই টকা কোনো লকাৰত পৰি নাথাকে, বৰঞ্চ আপোনাৰ টকাৰে বেংকে কোটি কোটি টকা উপাৰ্জন কৰে। কিন্তু কেনেকৈ? আজিৰ ভিডিঅ'ত জনাম বেংকৰ এই লুকাই থকা বিজনেছ মডেলৰ বিষয়ে। নমস্কাৰ, মই মঞ্জিল বৰুৱা। আপোনালোকে যদি চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপুনি গোটেই জীৱন কঠোৰ পৰিশ্ৰম কৰে, নিজৰ সপোনবোৰ ত্যাগ কৰি শৰীৰৰ ঘাম মাটিত পেলাই আপুনি ধন উপাৰ্জন কৰে। তাৰপিছত সেই উপাৰ্জনৰ পৰা কিছু ধন ভৱিষ্যতৰ বাবে সঞ্চয় কৰে আৰু অতি বিশ্বাসেৰে সেই ধন বেংকত জমা থয়। কিয়? কাৰণ সৰুৰে পৰা আমাৰ মনত এটা ধাৰণা সোমোৱাই দিয়া হৈছে যে বেংক হৈছে পৃথিৱীৰ আটাইতকৈ নিৰাপদ ঠাই। আপুনি হয়তো কল্পনা কৰে যে আপোনাৰ কষ্টৰ ধন বেংকৰ ভিতৰত থকা এটা বিশাল সুৰক্ষিত লকাৰৰ ভিতৰত থৈ দিয়া হয়। কিন্তু আপোনাৰ এই ধাৰণা সম্পূৰ্ণ ভুল। যেতিয়া আপুনি আপোনাৰ একাউণ্টত ধন জমা কৰে, সেই ধন কোনো লকাৰত সোমাই নাথাকে। যি মুহূৰ্তত আপোনাৰ ধন বেংকৰ হাতলৈ যায়, সেই মুহূৰ্ততে বেংকে আপোনাৰ ধনক কামত লগায়। বেংক কোনো চেৰিটেবল ট্ৰাষ্ট নহয়, ই হৈছে এক অতি চতুৰ ব্যৱসায়। ধৰি লওক আপুনি আপোনাৰ ছেভিংছ একাউণ্টত 5 লাখ টকা জমা কৰিছে। বৰ্তমানৰ হিচাপত বেংকে আপোনাক বছৰি মাত্ৰ 2.5%ৰ পৰা 4%ৰ ভিতৰত সুদ দিয়ে। আপুনি আপোনাৰ মোবাইল এপ খুলি টকা অলপ বাঢ়ি যোৱা দেখি মনটো বৰ ভাল লাগি যায়। 5 লাখ টকাৰ বিপৰীতে হয়তো বছৰত 4% সুদত প্ৰায় 20,000 টকা লাভ কৰিলে। কিন্তু আচল খেল ইয়াৰ পৰাই আৰম্ভ হয়। আপোনাৰ সেই 5 লাখ টকা বেংকে লগে লগে ভাগ ভাগ কৰি আন মানুহক লোন হিচাপে দিয়ে। আপোনাৰ জমা ধনৰ এটা অংশ বেংকে আন কাৰোবাক হোম লোন হিচাপে প্ৰায় 8 to 9% সুদত দিয়ে। আন এটা অংশ কাৰোবাক জৰুৰীকালীন অৱস্থাত পাৰ্চনেল লোন হিচাপে 11 to 24% সুদত দিয়ে। আৰু আটাইতকৈ আচৰিত কথাটো হ'ল আপোনাৰ ধনেৰে এটা অংশ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে আন মানুহক দিয়া হয়, য'ত নেকি বছৰি 30 to 45% পৰ্যন্ত সুদ আদায় কৰে। আৰু আজিকালিতো প্ৰায় মানুহৰ হাতে হাতে ক্ৰেডিট কাৰ্ড থকা দেখা যায়। এতিয়া অংকটো বুজিবলৈ চেষ্টা কৰক। আপোনাৰ ধন ব্যৱহাৰ কৰি বেংকে 10ৰ পৰা 40% পৰ্যন্ত উপাৰ্জন কৰি আছে আৰু তাৰ বিনিময়ত আপোনাক দি আছে মাত্ৰ 3 পৰা 4%। অতি বেছি হ'লে যদি আপুনি ফিক্সড ডিপজিট কৰে তেনেহ'লে আপুনি 7ৰ পৰা 8% সুদ পাব। এতিয়া এই মাজৰ হিউজ ডিফাৰেঞ্চ যিটো দেখা পাইছে, যাক বেংকিং প্ৰক্ৰিয়া নেট ইণ্টাৰেষ্ট মাৰ্জিন বা চমুকৈ NIM বুলি কোৱা হয়, সেয়াই হৈছে বেংকৰ একচুৱেল প্ৰফিট। আপোনাৰ ধনেৰে বেংকে নিজৰ সাম্ৰাজ্য গঢ়িছে আৰু আপোনাক এটা সামান্য পাৰ্চেণ্টেজ দি সন্তুষ্ট কৰি ৰাখিছে। কিন্তু কাহিনী ইয়াতে শেষ নহয়। আপোনাৰ পৰা ধন কাঢ়ি নিয়াৰ আন বহুতো গোপন অস্ত্ৰ বেংকৰ হাতত মজুত আছে। আপোনাৰ মোবাইললৈ অহা প্ৰতিটো SMS এলাৰ্টৰ নামত কটা চাৰ্জেছৰ কথা ভাবক। আপুনি হয়তো গুৰুত্ব নিদিয়ে, কিন্তু প্ৰতি মাহে বা প্ৰতি 3 মাহে 25ৰ পৰা 30 টকাকৈ কোটি কোটি গ্ৰাহকৰ পৰা বেংকে কিমান টকা সংগ্ৰহ কৰে এবাৰ কল্পনা কৰক। ইয়াৰ উপৰিও আছে ডেবিট কাৰ্ড এনুৱেল মেইনটেনেন্স ফি, কাৰ্ড হেৰালে নতুন কাৰ্ড বনোৱাৰ নামত লোৱা জৰিমনা আৰু ATMৰ পৰা নিৰ্দিষ্ট পৰিমাণতকৈ বেছি ধন উলিয়ালে প্ৰতিটো ট্ৰেনজেকশ্যনতে চাৰ্জেছ। আটাইতকৈ আচৰিত কথাটো হ'ল কিছুমান বেংক একাউণ্টত নিৰ্ধাৰিত কৰি দিয়া মিনিমাম বেলেঞ্চ নাথাকিলে বেংকে আপোনাক 200-400 আনকি কাৰেণ্ট একাউণ্টত 2200 টকালৈকে চাৰ্জেছ লগোৱা দেখা যায়। অৰ্থাৎ আপোনাৰ হাতত ধন নথকাৰ বাবেও আপোনাক শাস্তি দিয়া হয়। এই সকলোবোৰ মিলি বেংকে প্ৰতি মাহে কেৱল চাৰ্জেছৰ নামতে বহু কোটি টকা লাভ কৰে। এই সকলোবোৰৰ পিছত আহে আটাইতকৈ ডাঙৰ আৰু নীৰৱ শত্ৰু, যাক কোৱা হয় মুদ্ৰাস্ফীতি বা ইনফ্লেশ্যন। আপুনি ভাবিছে আপোনাৰ 5 লাখ টকা এবছৰৰ পিছত বাঢ়িছে, কিন্তু বৰ্তমান চৰকাৰী পৰিসংখ্যা অনুসৰি মুদ্ৰাস্ফীতিৰ হাৰ প্ৰায় 4 পৰা 5% ওচৰা-ওচৰি হৈছে আৰু দৈনন্দিন খাদ্য সামগ্ৰীৰ ক্ষেত্ৰত এই হাৰ তাতোতকৈ অধিক হৈছে। ইয়াৰ অৰ্থ হ'ল যিটো সামগ্ৰী আপুনি 100 টকাত কিনিব পাৰে, অহা বছৰ সেই একেটা সামগ্ৰী কিনিবলৈ আপোনাক 105 টকাৰ পৰা 110 টকাৰ প্ৰয়োজন হ'ব। অৰ্থাৎ আপোনাৰ টকাৰ পাৰ্চেজিং পাৱাৰ প্ৰতি বছৰে হ্ৰাস পাইছে। ইনফ্লেশ্যনৰ এই অংকটো কৰিলে দেখা যায় যে আপোনাৰ 5 লাখ টকা পাৰ্চেজিং পাৱাৰ এবছৰত প্ৰায় 25,000 টকাকৈ কমি গৈছে, যদি আমি ইনফ্লেশ্যন ৰেট 5% বুলি ধৰোঁ। আপুনি বেংকৰ পৰা 4% সুদত পালে ধৰি লওক 20,000 টকা, কিন্তু টকাৰ মূল্য কমি গ'ল 25,000 টকা। অৰ্থাৎ আপুনি লাভত থকা নাই, প্ৰকৃততে প্ৰায় 5,000 টকাৰ লোকচানৰহে সন্মুখীন হৈছে। হয়তো আপুনি ভাবিছে যে আপুনি ছেভিংছ একাউণ্টৰ সলনি FD কৰি
7 পৰা 8% ইণ্টাৰেষ্ট পালে লাভ হ'ব কিন্তু বেংকে আপোনাক পোনপটীয়াকৈ নিদিয়া আন এটা তথ্য হ'ল টেক্স বা আয়কৰ এফডিৰ পৰা পোৱা সুদ সম্পূৰ্ণৰূপে টেক্সেবল যদি আপুনি 30% টেক্স ব্ৰেকেটত আছে তেন্তে আপোনাৰ লাভৰ এটা ডাঙৰ অংশ চৰকাৰে টেক্স হিচাপে কাটি নিব তাৰ পিছত যি সামান্য ধন হাতত ৰব তাক আকৌ মুদ্ৰাস্ফীতিয়ে গ্ৰাস কৰিব শেষত গৈ আপোনাৰ প্ৰকৃত লাভ 1 বা 2% হে ৰৈ যাব আপোনাৰ ধন প্ৰকৃতাৰ্থ বৃদ্ধি হোৱা নাই ই কেৱল বাঢ়ি যোৱাৰ এটা ভ্ৰমহে সৃষ্টি কৰিছে এতিয়া আপোনাৰ মনত নিশ্চয় এটা ভয়ৰ সৃষ্টি হৈছে যদি বেংকে আমাৰ সকলো ধন আনক ধাৰলৈ দি দিয়ে তেন্তে আমি আমাৰ ধন কেতিয়াবা একেলগে বিচাৰিলে বেংকে কেনেকৈ ঘূৰাই দিব বেংক দেউলীয়া হৈ নাযাবনে নাযায় কাৰণ ইয়াতে প্ৰৱেশ কৰে ভাৰতীয় ৰিজাৰ্ভ বেংক বা আৰবিআই হ'ল সকলো বেংকৰে অভিভাৱক বা কেন্দ্ৰীয় বেংক বুলি ক'ব পাৰি আৰবিআইৰ কঠোৰ নিয়ম অনুসৰি প্ৰতিটো বেংকে গ্ৰাহকৰ জমা ধনৰ গোটেইখিনি লোনত দিব নোৱাৰে এক নিৰ্দিষ্ট শতাংশহে নিজৰ লগত সংৰক্ষিত কৰি ৰাখিব পাৰে যেনে আপুনি জমা কৰা টকাৰ প্ৰায় 4.5% বেংকে আৰবিআইৰ ওচৰত নগদ ধন হিচাপে ৰাখিব লাগে যাক কেছ ৰিজাৰ্ভ ৰেচিঅ' বুলি কোৱা হয় ইয়াৰ উপৰিও প্ৰায় 18% ধন চৰকাৰী খণ্ড বা সোণৰ দৰে অত্যন্ত সুৰক্ষিত স্থানত ষ্টেচুটৰী লিকুইডিটি ৰেচিঅ' হিচাপে বিনিয়োগ কৰিব লাগে এই প্ৰায় 22.5% ধন সুৰক্ষিত কৰি ৰখাৰ পিছতহে বাকী থকা টকাখিনি বেংকে স্বাধীনভাৱে লোন দিবলৈ আৰু ব্যৱসায় কৰিবলৈ ব্যৱহাৰ কৰিব পাৰে এই সুৰক্ষিত ব্যৱস্থাটোৱে বেংকক বেংক্ৰাপ্ট হোৱাৰ পৰা ৰক্ষা কৰে বেংকে এইদৰে চতুৰভাৱে ব্যৱসায় কৰে বেংকৰ এই বিজনেছ মডেলেৰে কোটি কোটি টকা ইনকাম কৰিবলৈ সক্ষম হয় দৈনন্দিন জীৱনত বেংকৰ প্ৰয়োজনীয়তা আমি অস্বীকাৰ কৰিব নোৱাৰো বন্ধুসকল ভিডিঅ'টো চাই কেনেকুৱা পালে কমেন্ট কৰি জনাব আৰু সকলোৰে লগত শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ